কংগ্রেছে কিয় রাজনীতি কৰে আৰু বিজেপিয়ে কিয় ৰাজনীতি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যটো শুনাব বিচাৰিছো পঞ্চায়ততো কংগ্ৰেছ কোট আছে দেখিলে বিটিএডি ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ কোট আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনততো থাকিব লাগিব যে লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ কিয় নাহিছিলোঁ মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব গ'লো যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলাদিয়াৰ ওপৰত 2খন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকো তো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে পংকজ পাঠকৰ শেহতীয়া যিখিনি বিতৰ্ক আৰু তাৰ মাজতে চলি গজা এই প্ৰসংগটোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ খুলিছে পংকজ পাঠক আৰু মৰেল পুলিচিঙৰ যিটো ঘটনা সেই ঘটনাটোৰ ওপৰত মই বহুত খবৰ লোৱা নাই কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে নিজে হাত দিব নালাগে কাৰোবাৰ কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ গতিকে কিন্তু আহিছে নে নাই যদি লগাই ময়ো লগাব লাগিব মোৰো পিছফালে দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পুৰা নবেল বঁটা পাব নবেল বঁটাৰ তলত নাপায় গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ কিন্তু চুলি যদি সঁচাই আহে এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব আৰক্ষীয়েও ল'ব চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব কোনে নোলোৱাকৈ চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম গতিকে খবৰ ল'ব লাগিব আহিলে খালি আহক নাহক অন্যায়টো নহ'লে আহিছে নে নাই ঠিক আছে কালি দেখা যাওক পঞ্চায়ততো কংগ্ৰেছ কোট আছে দেখিলে বিটিএডি ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ কোট আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনততো থাকিব লাগিব যে লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ কিয় নাহিছিলোঁ মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব গ'লো যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলাদিয়াৰ ওপৰত 2খন দলং হ'ল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকো তো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি